হেল্ল' ফ্ৰেণ্ডছ, অসমৰ বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিল। এইমাত্ৰ আহিল দীপক শৰ্মাৰ এটা দুখবৰ। হয় বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা বৰ্তমান সংকটজনক অৱস্থাত ICUত চিকিৎসাধীন হৈ আছে আৰু তেখেতক বৰ্তমান ভেণ্টিলেশ্যনত ৰখা হৈছে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। আমি সকলোৱে জানো তেখেত বৰ্তমান চেন্নাইত চিকিৎসাধীন হৈ আছে, তেখেত অসুস্থ। আৰু এই কথা তেখেতৰ পত্নী জিনা শৰ্মাই এটি বিশেষ ফেচবুক পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ তাত লিখিছে, মোৰ স্বামী দীপক শৰ্মা বৰ্তমান চেন্নাই ৰিলা হস্পিটেলত ICUত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আৰু তেওঁক বৰ্তমান ভেণ্টিলেশ্যনত ৰখা হৈছে। তেওঁৰ অৱস্থা বৰ্তমান বহুতেই বেয়া। সকলোৱে আশীৰ্বাদ কৰিব যাতে মানুহজন সোনকালে ভাল হৈ উঠে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত যাতে সোনকালে সুস্থ হৈ উঠে আৰু আপোনালোকে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক তেখেত যাতে সোনকালে সুস্থ হৈ উঠে।